বাংলাদেশক আক্ৰমণ কৰক। বাংলাদেশক আক্ৰমণ কৰাৰ পক্ষত অসমৰ মুছলমান। শেহতীয়াকৈ বাংলাদেশত হোৱা ভয়াৱহ পৰিস্থিতিৰ পাছতেই এইবাৰ গৰজি উঠিছে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকৰ নেতাসকল। বাংলাদেশত যিদৰে ধৰ্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছে, ঠিক একেদৰে সেই ঘটনাক নিন্দা প্ৰকাশ কৰিছে অসমৰ ধৰ্মীয় সংখ্যালঘু নেতাসকলে। এবাৰ ৰেজাউল কৰিম চৰকাৰে এখোজ আগুৱাই বাংলাদেশক আক্ৰমণ কৰিব লাগে বুলিও দাবী উত্থাপন কৰিলে মোদী চৰকাৰক। মোদী চৰকাৰে যদি বাংলাদেশত আক্ৰমণ চলায়, তেতিয়াহ'লে মোদী চৰকাৰৰ পক্ষতে থাকিব অসমৰ মুছলমান, এই মন্তব্য কৰিলে ৰেজাউল কৰিমে। কেৱল সিমানেই নহয়, বাংলাদেশত থকা হিন্দুসকলক সুৰক্ষা দিয়ক ভাৰতে। বাংলাদেশৰ বিৰুদ্ধে সামৰিক শক্তি প্ৰয়োগ কৰক ভাৰতে। ভাৰত চৰকাৰে যি সিদ্ধান্ত লয় তাতে সমৰ্থন কৰিম আমি। অসমৰ প্ৰতিগৰাকী মুছলমান ভাৰত চৰকাৰৰ লগত আছো। কূটনৈতিকভাৱে বাংলাদেশক হেঁচা প্ৰয়োগ কৰক মোদী চৰকাৰে। বাংলাদেশৰ ৰঙা চকুলৈ কিয় চাই থাকিব লাগে ভাৰত চৰকাৰে? এইদৰে বিস্ফোৰক মন্তব্য প্ৰদান কৰিলে আমছুৰ বৰ্তমানৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। বাংলাদেশত যিহেতুকে ধৰ্মীয় সংখ্যালঘু হিন্দুক এজন যুৱকক নিৰ্মমভাৱে নৃশংসভাৱে হত্যা কৰিছিলে আৰু সেই হত্যাৰ প্ৰতিবাদ স্বৰূপে ভাৰততো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেই প্ৰতিক্ৰিয়া স্বৰূপে অসমৰ মুছলমান সমাজ ভাৰত চৰকাৰৰ লগত আছো বুলিও উল্লেখ কৰিলে ৰেজাউল কৰিম চৰকাৰে। ভাৰত চৰকাৰক আমি কঠোৰ ষ্টেপ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এই বাংলাদেশে সময়ে সময়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি চকু দিয়ে, ভাৰত বিৰোধী বিদ্বেষী মনোভাৱ দেখুৱায়। তাৰোপৰি বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত, কাৰণ মৌলবাদী শক্তিক কোনো পদ্ধতিতে আমি প্ৰশ্ৰয় দিব নালাগে। কাৰণ এইটো কথা স্পষ্ট যে যিকোনো এনেকুৱা ধৰণৰ কাণ্ড কোনোৱে সহ্য নকৰে। বিশ্বৰ প্ৰতিটো ঠাইতে সংখ্যালঘু ৰাইজ এনেকুৱা ধৰণৰ যদি অত্যাচাৰিত হয়, তেনেহ'লে মানুহ কেনেকৈ জীয়াই থাকিব? গতিকে মানৱতাক সম্পূৰ্ণ ভুলণ্ডিত কৰা হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে। মই ভাবোঁ যে ভাৰত চৰকাৰে ইতিমধ্যে কূটনৈতিকভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰিব লাগে। বাংলাদেশৰ বিৰুদ্ধে বাংলাদেশৰ দৰে সৰু কাণ্ট্ৰি এটা সৰু দেশে বা ভাৰত চৰকাৰে চকু দেখুওৱাৰ আগতে এই বাংলাদেশ উৰি যাব। তেনেকুৱা এখন দেশে আমাৰ উত্তৰ পূৰ্বাঞ্চলক চকু দিয়ে, উত্তৰ পূৰ্বাঞ্চলক কাঢ়ি ল'ব বিচাৰে, তাতে আকৌ সংখ্যালঘুসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ চলায়। তাৰপিছতো ভাৰত চৰকাৰে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ নকৰে কিয়? আমি ভাৰত চৰকাৰক স্পষ্ট দাবী উত্থাপন কৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ যে বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰত চৰকাৰে যদি কূটনৈতিকভাৱে আৰম্ভ কৰক, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰক। আমি স্পষ্ট কৰিছোঁ যে বাংলাদেশে যদি এনেকুৱা ধৰণে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰে, নৰ্থ ইষ্টৰ প্ৰতি চকু দিয়ে, তেনেহ'লে যুদ্ধই ঘোষণা কৰিব লাগে, স্পষ্ট কথা আমাৰ। গতিকে আমি এইটো কোনো পদ্ধতিতে নামানো আৰু বাংলাদেশৰ সকলো সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যিকোনো পদক্ষেপ গ্ৰহণ কৰক। আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ সকলো সংখ্যালঘুসকল আমি ভাৰত চৰকাৰৰ লগত থিয় হৈ আছোঁ। নিউজ ডেস্ক, গণ অধিকাৰ।